এয়া চাওক শিৱসাগৰ ঠিক আৰক্ষী থানাৰ সন্মুখতে এজন ব্যক্তিয়ে বাইকত চাউল লৈ আহি আছিলে। তেওঁৰ লগতে আচলতে কেঁচুৱা মানে অকণমান ডাঙৰ কেঁচুৱা এগৰাকীয়ে মাক আৰু এই ব্যক্তিজন আছিলে। ইফালৰ পৰা এখন ডাম্পাৰ আহিল, ডাম্পাৰখনত খুন্দা লাগি গ'ল কাষতে একদম থানাৰ সন্মুখতে বাগৰি গ'ল। এই বাগৰি যোৱাৰ পিছত অতি মৰ্মান্তিক ঘটনা। আচলতে মাতৃ আৰু কন্যাৰ যথেষ্ট আহত হৈছে, তেখেতসকলক চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হৈছে। এতিয়া কি হ'ব আমি নিজে গম নাপাম, দেখি অতি দুখ পাইছোঁ। আৰু থানাৰ সন্মুখত থানাৰ সন্মুখত কোনো ধৰণৰ আচলতে প্ৰতিৰোধৰ ব্যৱস্থা ইয়াত নাই। গতিকে অতি মৰ্মান্তিক এই ঘটনাটো থানাৰ সন্মুখত আচলতে হ'ব নালাগিছিল। হ'ব নলগীয়া ঠাইটুকুৰাতে আচলতে এনেকুৱা দুৰ্ঘটনা এটা হ'ল। গতিকে গাড়ীৰ ইমান আচলতে ভিৰো নাছিলে, এইখিনিতে ভিৰ নোহোৱা অৱস্থাতো ডাম্পাৰখনে আহি আচলতে ডাম্পাৰৰ কি হৈছে আজিকালি অবাধ গতি। আচলতে এই চাওক, এই ৰাষ্ট্ৰীয় ঘাইপথত দিনতে এনেকৈ ডাম্পাৰ চলি থাকে। এই ডাম্পাৰ চলি থকা অৱস্থাত আচলতে ডাম্পাৰখনে লৈ গৈ আচলতে কি কৰিছে, গাড়ীখনত লগাই দিছে বাইকখনত। এই বাইকখনত লগাই দিয়াৰ বিনিময়ত কি হ'ল, বাইকখনৰ পৰা পৰি গ'ল। তেখেতে ঘৰৰ হয়তো এতিয়া আৰু দুখজনক ঘটনা, তেখেতে চাউল লৈ আহিছিল, ঘৰত বা চাউল আছে নে নাই, খাব পায় নে নাপায়, সেইটোও আচলতে চিন্তনীয় বিষয়। গতিকে এতিয়া কি হৈছে, মেডিকেললৈকে যাবলগীয়া অৱস্থা হৈছে। আচলতে গাড়ীখন দুটা বিপৰীত দিশৰ পৰা আহিছে, আহি গাড়ীখনে মানে কি হৈছে, ডাম্পাৰখন একেবাৰে ছাইডত লৈ গৈছে, ছাইডত লৈ যাই উঠি বাইকখনত লগাই দিছে। বাইকখনত লাগি যোৱাৰ পিছতে বাইকখন পৰি গ'ল। আৰু মানুহকেইজন আচলতে কৰোঁ বুলি ক'লে তেখেতসকলে ক'ব পৰা ব্যৱস্থাত নাইতো। তেখেতসকলে কথা আমি একদম একো গম নাপাওঁ। সেই সময়ত কি কৰিব, মেডিকেললৈকে পঠাব লাগে, একমাত্ৰ মেডিকেললৈকে পঠাই দিয়া হৈছে। ডাম্পাৰ আৰু বাইকখনৰ মাজতে আৰক্ষী থানাত এতিয়ালৈকে দুয়োখন গাড়ী আছে। তেখেতসকলে আচলতে ভালদৰে কথাখিনি গম পাব, আৰক্ষীয়ে কি হৈছে কি হোৱা নাই। কিন্তু আমি এতিয়া দেখিছোঁ ডাম্পাৰখনো জব্দ কৰিছে আৰু বাইকখনৰ ভিতৰত লৈ গৈ সোমাই থৈ দিছে তেওঁলোকে। এতিয়া দুয়োজনৰ অৱস্থা বেয়া, তথাপিও শিশুটো সেইজন। গতিকে শিশুজনৰ অৱস্থা আমি দেখাত আৰু বেয়া দেখা পাইছোঁ একদম। গতিকে কি হয় এতিয়া একমাত্ৰ ভগৱান জানে। আমি আশা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ দুয়োগৰাকী যাতে কুশলে থাকে আৰু